স্বাগতম জনাইছোঁ এছ এন নলেজৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম DLED PET অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট বা DLEDৰ যি এণ্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে তাৰে হয়তো আপোনালোকে জানে 100 মাৰ্কছৰ এক্সাম হ'ব। ভিডিঅ'টোত আমি কেৱল জেনেৰেল ছায়েন্স আৰু জিকেৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম যিবিলাক প্ৰিভিয়াছ ইয়াৰত আহিছে। আপোনালোকে নিশ্চয় জানে জেনেৰেল ছায়েন্স ইনক্লুড EVS 15 মাৰ্কছ আহিব আৰু জিকে আহিব 15 মাৰ্কছ। তো আজিৰ ভিডিঅ'টোত আমি এই দুটা পাৰ্টহে আলোচনা কৰিম, জিকে এণ্ড ছায়েন্স 20 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফৰ এণ্ট্ৰেন্স এক্সামছ। তো আপোনালোকে 20টাৰ ভিতৰত কিমানটা কৰিব পাৰিলে কমেণ্ট ছেকশ্যনত শেষত জনাই দিব। তো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে যে হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি। অপশ্যন এ আছে বেৰিবেৰি, বি স্কাৰ্বি, চি ৰিকেটছ, ডি নাইট ব্লাইণ্ডনেছ। বেৰিবেৰি, স্কাৰ্বি, ৰিকেটছ আৰু কুকুৰিকণা। তো ইয়াৰে ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয়? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি স্কাৰ্বি। বেৰিবেৰি হয় ভিটামিন বিৰ অভাৱত, স্কাৰ্বি হয় ভিটামিন চিৰ অভাৱত, ৰিকেটছ হয় ভিটামিন ডিৰ অভাৱত আৰু নাইট ব্লাইণ্ডনেছ অৰ্থাৎ কুকুৰিকণা হয় ভিটামিন এৰ অভাৱত। তো নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং ছ'ডা। বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? অপশ্যন এ আছে ছ'ডিয়াম কাৰ্বনেট, বি ছ'ডিয়াম বাইকাৰ্বনেট, চি কেলছিয়াম ছালফেট, ডি ছ'ডিয়াম ক্লৰাইড। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ছ'ডিয়াম বাইকাৰ্বনেট। তো নেক্সট কুৱেশ্যনটো আছে ডেফিচিয়েঞ্চি অফ আয়ডিন ইন ফুড অৰ ৱাটাৰ লিডছ টু হুইচ কণ্ডিশ্যন। খাদ্য বা পানীত আয়ডিনৰ অভাৱ হ'লে তলৰ কোনটো অৱস্থাৰ সৃষ্টি হয়? অপশ্যন এ এনিমিয়া, বি গৈত্ৰী অৰ্থাৎ গলগণ্ড, চি স্কাৰ্বি, ডি ডায়েবেটিছ বহুমূত্ৰ বা ডায়েবেটিছ। তো খাদ্য বা পানীত আয়ডিনৰ অভাৱ হ'লে তলৰ কোনটো অভাৱৰ সৃষ্টি হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি গলগণ্ড অৰ্থাৎ গৰল ৰোগ যাক কওঁ আমি, ডিঙি ফুলি উঠে। আয়ডিনৰ অভাৱ হ'লে এই অভাৱৰ সৃষ্টি হয় অৰ্থাৎ গলগণ্ড ৰোগৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 চাউণ্ড ৱেভছ ট্ৰেভেল ফাষ্টেষ্ট ইন হুইচ অফ দ্য ফলোয়িং মিডিয়ামছ। শব্দ তৰংগই তলৰ কোনটো মাধ্যমত আটাইতকৈ দ্ৰুত গতিত গতি কৰে? অপশ্যন এ বায়ুত, অপশ্যন বি পানীত, অপশ্যন চি ষ্টীল বা চলিডছ অৰ্থাৎ কঠিন পদাৰ্থত, অপশ্যন ডি ভেকুৱাম শূন্য মাধ্যমত। তো কোনটো মাধ্যমত শব্দই আটাইতকৈ দ্ৰুত গতিত গতি কৰে? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ষ্টীল অৰ্থাৎ কঠিন পদাৰ্থত অৰ্থাৎ কঠিন মাধ্যমত শব্দ তৰংগই আটাইতকৈ দ্ৰুত গতিত গতি কৰে। তো নেক্সট কুৱেশ্যনটো হৈ যাব দ্য হিউমেন টং ডিটেক্টছ বিটাৰ টেষ্ট মষ্টলি এট হুইচ পাৰ্টছ। মানুহৰ জিভাই তিতা হোৱাত প্ৰধানকৈ কোনটো অংশত অনুভৱ কৰে? অপশ্যন এ টিপ অগ্ৰভাগত, বি ছাইডছ অৰ্থাৎ কাষৰ অংশত, চি বেক পষ্টেৰিয়ৰ পাৰ্ট পাছফালৰ অংশত আৰু অপশ্যন ডি মিডিল অৰ্থাৎ মাজভাগত। তো কোনটোত মানুহে অৰ্থাৎ কোনটো পাৰ্টত জিভাৰ কোনটো পাৰ্টত মানুহৰ সোৱাদটো তিতা অনুভৱ হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি বেক পাৰ্টত অৰ্থাৎ পাছফালৰ অংশত। জিভাৰ ভিতৰৰ ফালৰ যিটো অংশ আছে সেই পাৰ্টটোত তিতা অনুভৱ কৰে। নেক্সট কুৱেশ্যন হুইচ গেছ ইজ প্ৰিডমিনেণ্টলি ৰেছপনচিবল ফৰ দ্য গ্ৰীণ হাউচ ইফেক্ট গ্ল'বেলি। বিশ্বজুৰি গ্ৰীণ হাউচ প্ৰভাৱ বা গোলকীয় উষ্ণতাৰ বাবে প্ৰধানকৈ কোনটো গেছ দায়ী? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাৱাৰ হাউচ অফ এ চেল কল্ড। কোষৰ শক্তিঘৰ কাক বোলা হয়? অপশ্যন এ আছে ৰাইবজম, বি মাইটকণ্ড্ৰিয়া, চি নিউক্লিয়াছ, ডি লাইচোজম। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল বুলি জনা যায়। মাইটকণ্ড্ৰিয়াই কোষৰ বাবে প্ৰয়োজনীয় শক্তি ATP অণু হিচাপে উৎপাদন কৰে, সেইবাবে ইয়াক কোষৰ শক্তিঘৰ বোলা হয়। তো নেক্সট কুৱেশ্যন নম্বৰ 8 হোৱাট টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট শ্বৰ্ট চাইডনেছ অৰ্থাৎ মায়োপিয়া। হ্ৰস্ব দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া দূৰ কৰিবলৈ কোন প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰা হয়? অপশ্যন এ কনভেক্স লেন্স, বি কনকেভ লেন্স, চি বাইফোকেল লেন্স, ডি চিলিণ্ড্ৰিকেল লেন্স। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰ্থাৎ মায়োপিয়া দূৰ কৰিবলৈ আমি অৱতল লেন্স ব্যৱহাৰ কৰিম অৰ্থাৎ কনকেভ লেন্স ব্যৱহাৰ কৰিম। নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ এচিড ইজ প্ৰেজেণ্ট ইন চৌৰ মিল্ক অৰ কাৰ্ড। টেঙা গাখীৰ বা দৈত কোনটো এচিড থাকে? অপশ্যন এ চাইট্ৰিক এচিড, বি লেক্টিক এচিড, চি টাৰ্টাৰিক এচিড, ডি অক্সেলিক এচিড। তো দৈ গাখীৰ বা টেঙা গাখীৰত
কি এচিড থাকে আমি সকলোৱে জানো যে অপশ্যন নম্বৰ বি লেক্টিক এচিড থাকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ দ্য হিউমেন নাৰ্ভাছ ছিষ্টেম? মানুহৰ স্নায়ুতন্ত্ৰৰ গাঁথনিগত আৰু কাৰ্যক্ষম একক কি? অপশ্যন এ আছে নেফ্ৰন, বি নিউৰন, চি এলভিঅলি, ডি একশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব মানুহৰ স্নায়ুতন্ত্ৰৰ গাঁথনিগত আৰু কাৰ্যক্ষম এককটো হৈছে অপশ্যন নম্বৰ বি নিউৰন। পাৰ্ট 2ত আমি আলোচনা কৰিম জেনেৰেল নলেজ, সাধাৰণ জ্ঞান আমি আলোচনা কৰিম। পাৰ্ট 1ত আমি ছায়েন্স আলোচনা কৰিলোঁ। তো ইয়াতে প্ৰথম প্ৰশ্নটো আছে সাধাৰণ জ্ঞানৰ, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ আছে গোপীনাথ বৰদলৈ, বি বিষ্ণুৰাম মেধি, চি বিমলা প্ৰসাদ চলিহা, ডি শৰৎচন্দ্ৰ সিনহা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল অপশ্যন এ গোপীনাথ বৰদলৈ। তো নেক্সট কুৱেশ্যনটো আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইনড মাৰ্কিং দ্য বিগিনিং অফ ব্ৰিটিছ ৰুল ইন আছাম? অসমত ব্ৰিটিছ শাসনৰ সূচনা কৰা ইয়াণ্ডাবু সন্ধি কোনটো বছৰত স্বাক্ষৰিত হৈছিল? অপশ্যন এ আছে 1824, বি 1826, চি 1857, ডি 1947। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু মানৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, যাৰ ফলত প্ৰথম ব্ৰহ্মযুদ্ধৰ অন্ত পৰে আৰু অসমত ব্ৰিটিছ শাসনৰ সূচনা হয়। তো মনত ৰাখিব ইয়াণ্ডাবু সন্ধি কোনটো বছৰত স্বাক্ষৰিত হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। তো নেক্সট কুৱেশ্যনটো আছে, হু ইজ ন'ন এজ দ্য ৰঙানদী কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যত কাক ৰঙানদীৰ কোঁৱৰ বুলি জনা যায়? অপশ্যন এ আছে আনন্দৰাম ঢেকীয়াল ফুকন, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি পাৰ্বতী প্ৰসাদ বৰুৱা। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব ৰঙানদীৰ কোঁৱৰ বুলি অপশ্যন নম্বৰ ডি পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায়। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন অৰ্থাৎ NCTE ৱাজ এষ্টাব্লিছড এজ এ ষ্টেটুটৰী বডি ইন হুইচ ইয়াৰ? ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ NCTE কোন চনত এটা বিধিবদ্ধ সংস্থা হিচাপে প্ৰতিষ্ঠা হৈছিল? তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ এণ্ট্ৰেন্স এক্সাম, DLED এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন খুব সোধা দেখা যায়। প্ৰিভিয়াছ ইয়াৰত আহিছে এই কুৱেশ্যনটো, মনত ৰাখিব যে দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন চমুকৈ NCTE ৱাজ এষ্টাব্লিছড এজ এ ষ্টেটুটৰী বডি ইন হুইচ ইয়াৰ? ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ চমুকৈ NCTE কোন চনত এটা বিধিবদ্ধ সংস্থা হিচাপে প্ৰতিষ্ঠা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন এ আছে 1986, বি 1993, চি 1995, ডি 2005। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি 1995ত, মনত ৰাখিব। তো নেক্সট কুৱেশ্যন আছে, হুইচ ফাণ্ডামেণ্টেল ৰাইট কেন নট বি ছাছপেণ্ডেড ইভেন ডিউৰিং এ নেশ্যনেল ইমাৰ্জেঞ্চি? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সময়তো কোনটো মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰি? অপশ্যন এ আছে ৰাইট টু ফ্ৰীডম স্পীচ অৰ্থাৎ বাক স্বাধীনতাৰ অধিকাৰ, বি ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ, চি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, অপশ্যন নম্বৰ ডি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ। ভাৰতীয় সংবিধানৰ 359 নং অনুচ্ছেদ অৰ্থাৎ 359 নং অনুচ্ছেদ অনুসৰি জৰুৰীকালীন অৱস্থাৰ সময়তো অনুচ্ছেদ 20 আৰু 21 অৰ্থাৎ 20 আৰু 21 খৰ্ব কৰিব নোৱাৰি। তো নেক্সট কুৱেশ্যন আছে, আপোনালোকে সংবিধানৰ কাৰণেও সংবিধানৰ যিবিলাক কুৱেশ্যন এনচাৰ আছে অৰ্থাৎ ভাৰতীয় সংবিধানটো আপোনালোকে পঢ়িব, DLEDৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। সংবিধানৰ ধৰক কিছুমান আৰ্টিকল সেইবিলাক পঢ়িব, কোনটো আৰ্টিকল কোনটোৰ লগত জড়িত সেনেকুৱা ধৰণৰো কুৱেশ্যন আহে। তো আপোনালোকে সংবিধানৰো অলপ চাব। তো কুৱেশ্যন নম্বৰ 16, হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ দ্য ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন UGC অফ ইণ্ডিয়া? ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ চমুকৈ UGC বৰ্তমানৰ অধ্যক্ষ কোন? অপশ্যন এ অধ্যাপক M জগদীশ কুমাৰ, বি ডক্টৰ K কস্তুৰী ৰংগন, চি অধ্যাপক D.P. সিং, অপশ্যন নম্বৰ ডি অধ্যাপক নাজমা আখতাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰফেচৰ M জগদীশ কুমাৰ। নেক্সট কুৱেশ্যন নম্বৰ 17, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড
এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ ইয়াৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন নম্বৰ এ আছে 1974, বি 1985, চি 1999, ডি 2005। তো ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰিছিল 1985 চনত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18, দ্য ৰাইট টু এডুকেশ্যন এক্ট, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটোৱে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰত আহিছে। দ্য ৰাইট টু এডুকেশ্যন এক্ট অৰ্থাৎ RTE এক্ট ৱাজ passed by the Indian Parliament in 2009, but when did it officially come into effect? ভাৰতীয় সংসদত 2009 চনত শিক্ষাৰ অধিকাৰ অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট আইনখন গৃহীত হৈছিল, কিন্তু ই চৰকাৰীভাৱে কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 2009 চনত শিক্ষাৰ অধিকাৰ আইনখন গৃহীত হৈছিল, কিন্তু ই চৰকাৰীভাৱে কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? তো অপশ্যন এ আছে 1 জানুৱাৰী 2010 চনত, বি 1 এপ্ৰিল 2010 চনত, চি 15 আগষ্ট 2009 চনত, নাকি ডি 2 অক্টোবৰ 2010 চনত? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি 1 এপ্ৰিল 2010 চনত ই চৰকাৰীভাৱে কাৰ্যকৰী হৈছিল। 2009 চনত সংসদত এই ঐতিহাসিক শিক্ষাৰ অধিকাৰ অৰ্থাৎ RTE আইনখন পাছ হৈছিল যদিও সমগ্ৰ ভাৰতবৰ্ষত ই 1 এপ্ৰিল 2010 পৰাহে চৰকাৰীভাৱে কাৰ্যকৰী হয়। মনত ৰাখিব RTE Act 2009। Next question, question number 19. Which article of the Indian Constitution is referred to as the heart and soul of the Constitution by Dr. B.R. Ambedkar? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো অপশ্যন নম্বৰ এ 14 নম্বৰ অনুচ্ছেদ, বি 19 নং অনুচ্ছেদ, চি 21 নং অনুচ্ছেদ, নাকি ডি 32 নং অনুচ্ছেদ? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি আৰ্টিকল 32 অৰ্থাৎ 32 নং অনুচ্ছেদ। 32 নং অনুচ্ছেদে নাগৰিকক মৌলিক অধিকাৰ উলংঘাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ আইনী প্ৰতিকাৰ দিয়ে, সেইবাবে ডক্টৰ B.R. আম্বেদকাৰে ইয়াক সংবিধানৰ হৃদয় আৰু আত্মা বুলিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন। শ্ৰীমন্ত শংকৰদেৱা এষ্টাব্লিছ দ্য ফাৰ্ষ্ট এভাৰ সত্ৰ এট হুইচ লোকেশ্যন? শ্ৰীমন্ত শংকৰদেৱে সৰ্বপ্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে সৰ্বপ্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ আছে বৰদোৱা, বি মাজুলী, চি বৰপেটা, ডি মধুপুৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ বৰদোৱাতে শ্ৰীমন্ত শংকৰদেৱে সৰ্বপ্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জন্মস্থান নগাঁৱৰ বৰদোৱাত সৰ্বপ্ৰথম নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিছিল। তো আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে 20টাৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু নেক্সট যদি এনে প্ৰেক্টিছ ছেট ভিডিঅ' লাগে অৰ্থাৎ মক টেষ্ট ৰিলেটেড ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন তৎক্ষণাত পায়। ধন্যবাদ।